হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি বৌৱে ব্ৰইলাৰ মাংস বনাইছে, তাকে দেখাওঁ বুলি ভাবিলোঁ আপোনালোকক। ফাৰ্ষ্টতে আলুখিনি ফ্ৰাই কৰি লৈছে, নিমখ আৰু হালধিও লগত দি দিছে। এয়া আলুখিনি ফ্ৰাই কৰি লৈছে। আলুখিনি ফ্ৰাই কৰি ল'লে ভাল আৰু ৰঙা ৰঙা হৈ থাকে। ৰঙা ৰঙাকৈ আপোনালোকে ফ্ৰাই কৰি ল'ব। তাৰপাছত এয়া মাংস, কিন্তু মাংসত যে অলপ কি দিছে এইখিনি হেৰি জালুকৰ গুড়ি দি দিছে অলপ। তাৰপিছত এয়া পিঁয়াজ, বিলাহী, নহৰু, আদা চব এইখিনি পেষ্ট কৰি লৈছে। এয়া চাওক, পেষ্ট কৰা হৈ গ'ল। তাৰপাছত এয়া অলপতো জ্বলিয়ে গৈছে আৰু আলুখিনি। তাৰপিছত তেলত এয়া পিঁয়াজ দিলে। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ব আপোনালোকে। তাৰপিছত পিঁয়াজখিনি যেতিয়া হ'ব তেতিয়া মাংসখিনি দি দিব। তাৰ ওপৰত আপুনি মছলাটো পেষ্ট কৰি থৈছিলে ন, এইখিনিও তাৰ লগত দি দিব। এইখিনি দি দিছে। দিয়াৰ পাছতে মিক্স কৰি মেলি এইখিনি সিজিব দিব। তাৰপাছত তাৰ লগত আলুও দি দিছে। আলুখিনি ভাজি থৈছিলোঁ যে এইখিনি ভাজি থোৱা আলুখিনি দিছে আৰু জোখ অনুসৰি দি দিছে পানী। অলপ মানে গ্ৰেভি টাইপ কৰিব অকণমান, সেই পানী দি দিছে অলপ। এয়া লাষ্ট ফিনিচিং চাওক।